সমগ্ৰ অসম স্তব্ধ কৰি দিয়াৰ হুংকাৰ ABMCৰ কচুতলি কাণ্ডত নিহত হোৱা লোকৰ পৰিয়ালক দিব লাগিব ক্ষতিপূৰণ। ABMCৰ প্ৰতিবাদত উত্তাল বাক্সা জিলাৰ দাৰকুচি। উচ্ছেদৰ নামত সংঘটিত গুলীচালনাৰ ঘটনাৰ প্ৰতিবাদত ৰাজপথ কঠালে ABMCয়ে। দাৰকুচিত ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথত ABMCৰ প্ৰতিবাদত আৰক্ষীৰ বাধা প্ৰদান। কচুতলিৰ ঘটনাক অমানৱীয় তথা সংবিধান বিৰোধী বুলি আখ্যা ABMCৰ। ইয়াৰ বিৰুদ্ধে অহা 14 নৱেম্বৰত দিল্লী কপোৱাৰ হুংকাৰ ABMCৰ। যোৱা 12 ছেপ্টেম্বৰ তাৰিখে কামৰূপ মহানগৰ জিলাৰ কচুতলিত অসম আৰক্ষীয়ে অসম চৰকাৰে মিলি উচ্ছেদৰ নামত যি 3জন ব্যক্তিক বৰ্বৰভাৱে গুলীয়াই হত্যা কৰিলে, এই হত্যাকাণ্ডৰ প্ৰতিবাদত আজি আমি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আজি ABMCয়ে সমগ্ৰ BTC অঞ্চলত ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। কিন্তু আপোনালোকে দেখিবলৈ পাইছে আজি তামোলপুৰ ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথ আমি প্ৰতিবাদ কৰিব আহিছোঁ, গণতান্ত্ৰিকভাৱে আন্দোলন কৰিব আহিছোঁ। আমাৰ প্ৰতিবাদত আৰক্ষীয়ে বাধা প্ৰদান কৰিছে। এই ধৰণেৰে অসমত আজিৰ তাৰিখত মানুহে মুকলিকৈ কথা কোৱাৰ অধিকাৰ কাঢ়ি লৈ যোৱা হৈছে। উচ্ছেদৰ নামত মুকলিভাৱে ইয়াত মুক্ত হত্যা চলিছে। আজি 11 বছৰীয়া শিশুকো গুপ্তাংগত গুলীয়াই আহত কৰা হৈছে। এনেকৈ অসমখন সংখ্যালঘুৰ অধিকাৰ নিগ্ৰহৰ হটস্পটত পৰিণত হৈছে। আমি সকীয়াই দিছোঁ চৰকাৰক, এনেকুৱা ধৰণৰ উচ্ছেদ আমি কেতিয়াও মানি নলওঁ, এনেকুৱা অত্যাচাৰ মানি নলওঁ। ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে। অহা 14 নৱেম্বৰত দিল্লীৰ যন্তৰ মন্তৰত আমি বিশাল প্ৰতিবাদ কৰিবলৈ ইতিমধ্যে সাজু আছোঁ আৰু স্পষ্টকৈ কৈছোঁ, এনেকৈ 200 বিঘা মাটি খালী কৰিবলৈ এইখন চৰকাৰে 150টা পৰিয়ালক কি গুলীয়াই হত্যা কৰিব নেকি? আমি প্ৰতিবাদ কৰিব আহিছোঁ। আমাৰ সংখ্যালঘু মুছলমানৰ ওপৰত অত্যাচাৰ হৈছে, আমাক এনেকুৱা আৰক্ষীয়ে বাধা দিছে। আজি আমাক গুলীয়াই মাৰক, আমাক গুলীয়াই মাৰক, এই কথা আমি স্পষ্টকৈ কৈছোঁ, আমাকো গুলীয়াই মাৰক। কিন্তু আমি এনেকৈ সংখ্যালঘু নাগৰিকৰ ওপৰত অত্যাচাৰ কৰিবলৈ কিন্তু আমি নিদিওঁ। এই বিশেষভাৱে তামোলপুৰ জিলা ABMCৰ উদ্যোগত আজি ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথত আমি সোণাপুৰৰ কচুতলি যি অমানৱীয় উচ্ছেদ হৈছে, উচ্ছেদৰ বিৰুদ্ধে আমি ৰাজপথলৈ ওলাই আহিছোঁ। এই উচ্ছেদৰ জৰিয়তে আমি দাবী উত্থাপন কৰিছোঁ, তেওঁলোকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম পুলিচক যি উচ্ছেদৰ নামত তাতে ৰক্তপাত কৰিলে, 3জনক গুলীয়াই হত্যা কৰিলে, 8 বছৰীয়া শিশু বাচ্চাকো তেওঁলোকে গুলী বৰ্ষণ কৰিলে, সেই কথাত অমানৱীয় উচ্ছেদৰ প্ৰতিবাদত আমি তাৰমানে অসাংবিধানিক হোৱাৰ কাৰণে আমি আজি ৰাজপথলৈ ওলাই আহিছোঁ। আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আজি সংবাদ মাধ্যমৰ জৰিয়তে আপোনালোকৰ জৰিয়তে এটা কথা সকীয়াই দিব বিচাৰিছোঁ, তেওঁলোকে উচ্ছেদৰ নামত তাত যি ৰক্তপাত হৈছে সেই পৰিয়ালখিনিক উপযুক্ত ক্ষতিপূৰণৰ ব্যৱস্থা কৰিব লাগিব আৰু তাত যি তেওঁলোকে ঝাৰখণ্ডৰ পৰিয়ালক যি উচ্ছেদ কৰাৰ ব্যৱস্থা কৰিছে সেই পৰিয়ালসকলক তেওঁলোকে কোনো সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব। নহ'লে তেওঁলোকে যদি নকৰে তেতিয়াহ'লে আমি ABMCৰ উদ্যোগত সমগ্ৰ অসম আমি স্তব্ধ কৰি দিবলৈ আমি সাজু আছোঁ। ৰঙিয়াৰ পৰা মইনুল হকৰ ৰিপৰ্ট, সংবাদ 365।